উচতনিমূলক ঘৃণা সাম্প্রদায়িক মন্তব্য করা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার বিরুদ্ধে গোৱালপাৰা সদর থানাত এজাহাৰ দাখিল মানৱ সম্পদ সুৰক্ষা পৰিষদ অসম। এজাহাৰত উল্লেখ কৰা মতে যোৱা 24, 25, 27, 28 আৰু 29 আৰু 1 ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি ইচ্ছাকৃতভাৱে তুচ্ছ তাচ্ছিল্য কেতবোৰ উচতনিমূলক ঘৃণাসূচক আৰু সাম্প্ৰদায়িক মন্তব্য কৰি অসম যুগ যুগ ধৰি বসবাস কৰা ভাতৃত্ববোধৰ বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বিচাৰিছে। সেই ধৰ্ম নিৰপেক্ষ দেশ এখনত সংবিধানৰ শপত খাই গাদীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰ দাখিল কৰে। এজাহাৰত দাখিল কৰা সভাপতি তথা অধিবক্তা নজৰুল ইছলাম, উপসভাপতি অধিবক্তা জিন্না আমিন হুছেইন আৰু উপদেষ্টা তথা অধিবক্তা দেলোৱাৰ হুছেইন, সম্পাদক তথা অধিবক্তা আব্দুল হামিদ, কাৰ্যকৰী সভাপতি তথা অধিবক্তা মহিদুল ইছলাম, উপসভাপতি অধিবক্তা হাফিজুৰ ৰহমান আদি অধিবক্তাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবিধানৰ 15 নং ধাৰা সদায় উল্লংঘন কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। চাওক, অসমখনত আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একেলগে মিলা প্ৰীতিৰে বসবাস কৰা এখন ৰাজ্য। এটা আমাৰ পৰিয়াল, আৰু সেই পৰিয়ালৰ মুৰব্বী হ'ল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এখন পৰিয়ালৰ শৃংখলতা নিৰ্ভৰ কৰে মুৰব্বীজনৰ ওপৰত। আমাৰ সন্মানীয় মুৰব্বীজনে বিগত কিছুদিনৰ পৰা আমাৰ মাজত এটা বিভাজন আনি পেলাই এটা পৰিৱেশৰ সৃষ্টি কৰিছে, যি পৰিৱেশে নেকি সমাজৰ অসম ৰাজ্যখনৰ মিলা প্ৰীতি বিনষ্ট কৰাৰ এটা পৰিৱেশ দেখা গৈছে। যাৰ কাৰণে ভাবিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ভুল কৰিলে নেকি, আমাৰ সন্দেহ হৈছে আৰু আমাৰ ভয়ো হৈছে যে আমাৰ মাজত কিবা এটা ক্লেশ হ'ব নেকি। যাৰ কাৰণে আমি আগতীয়াকৈ এজাহাৰ এখন দাখিল কৰিছোঁ, যাতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় যে মই কি কৰি আছোঁ। আৰু যদি কেছ ৰেজিষ্টাৰ নকৰে তেতিয়াহ'লেতো আমাৰ কোৰ্ট আছে, আদালত আছে, তাতে যোৱাৰ আমাৰ ৰাস্তা আছে, সংবিধানে অধিকাৰ দিছে। গতিকে সংবিধানে যি অধিকাৰ আমাক দিছে আমি সেইমতে আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ এটা কমিউনিটিক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে, তাৰ বিৰুদ্ধে আমি কিছুমান সচেতন ৰাইজে, সচেতন অধিবক্তাসকলে গোৱালপাৰা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিলোঁ। গতিকে আশা কৰিছোঁ আমি এজাহাৰৰ কণ্টেণ্টছবোৰ ইয়াতে লিখি দিছোঁ। এতিয়া পুলিচে কেনেকুৱা ধৰণৰ ধাৰা লগায় সেইটো আমি অলপ পিছতে সেইটো আমি গম পাম। এতিয়ালৈকে আমি সেইটো গম পোৱা নাই, কিন্তু আমি দেখা পাইছোঁ যে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 15 সকলো সময়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভংগ কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ভংগ কৰিব নাপায়, কাৰণ তেখেতে এটা সাংবিধানিক পদবীধাৰী ব্যক্তি হয়, আৰু সংবিধানৰ দায়িত্বত থকা এজন ব্যক্তিয়ে আৰ্টিকেল 15 সকলো সময়তে ভংগ কৰি আছে। আমি অসম পুলিচক আহ্বান জনাইছোঁ, আপোনালোকে আইনৰ গণ্ডিত থাকি এটা বিহিত ব্যৱস্থা ল'ব লাগে।